আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর বন্ধুসকল, বান্ধৱীসকল, মোর সন্মানীয় ডাঙৰ সৰু ভাইসকল আৰু মোর ঘৰত থকা মাসকল, ভনীসকল, মই আজি যিটো বিষয় আলোচনা কৰি আছোঁ সেইটো বিষয় হৈছে স্বামীৰ সেৱা কৰিলে কি কি মানে উপকাৰ হয়, কি জান্নাত পোৱা যায়, সেই বিষয়ে মই আজি কৈ আছোঁ। মোৰ সন্মানীয় মা আৰু ভনীসকল ভালদৰে শুনিব। আপোনালোকৰ স্বামীৰ সেৱা কৰিব। কাৰ সেৱা কৰিব? স্বামীৰ সেৱা কৰিব। স্বামীৰ হুকুমক মানি চলিব লাগিব। স্বামী যিটো আদেশ কৰিছে সেইটো আদেশ মানি চলিব লাগিব। কিন্তু এটা কথা হ'ল, কোরআন আৰু হাদিস অনুযায়ী স্বামীৰ হুকুম মানি চলিব লাগে। স্বামী কি কৰিছে, কি আদেশ কৰিছে? স্বামীয়ে যিটো আপোনালোকে কি কৰিছে, মাসকল মনত ৰাখিব, আপোনালোকে নফল নামাজ পঢ়ি আছে, তসবিহ তেলাওয়াত কৰি আছে, তেতিয়া স্বামী আদেশ কৰিছে যে তুমি নফল নামাজটো পৰিত্যাগ কৰিব লাগে। নফল নামাজটো বাদ দি স্বামীৰ হুকুম মানিবলৈ কৈছে। তেনে ক্ষেত্ৰত স্বামীৰ হুকুম মানিব লাগিব। কিন্তু হয়তো আপোনালোকে কি কৰিছে, মাসকল মনত ৰাখিব, ফৰজ নামাজ পঢ়ি আছে, তেতিয়া স্বামী হুকুম কৰিছে, আদেশ কৰিছে যে ফৰজ নামাজটো পৰিত্যাগ কৰিব লাগে। কিন্তু এই কথাখিনি কেতিয়াও মানা নাযাব। ফৰজ নামাজটা কাৰ? এটা আল্লাহ তাবাৰক তাআলাৰ। গতিকে ফৰজ নামাজটো আগত পঢ়িব লাগিব, তাৰপিছত স্বামীৰ হুকুম মানিব লাগিব। মই কৈ আছোঁ, আবু তালহা আনসাৰী ৰাদিয়াল্লাহু তাআলা আনহু, যে আবু তালহা আনসাৰী ৰাদিয়াল্লাহু তাআলা আনহু কি কৰিছে, মানে তেখেতৰ এজন কি আছিল, খুব ভাল ব্যক্তি আছিল, ভাল ব্যক্তি মানুহ আছিল সি। তেওঁৰ ল'ৰাটো অসুস্থ। তেওঁৰ ল'ৰা কি কৰিছে, সেই অসুস্থ, তেতিয়া কি কৰিলে, আবু তালহা আনসাৰী ৰাদিয়াল্লাহু তাআলা আনহু কিবা এটা কামৰ কাৰণে মানে বাহিৰ লৈ গৈছে। মনত ৰাখিব, কিবা এটা কামৰ কাৰণে কি কৰিছে, বাহিৰলৈ গৈছে। সেই সময়ত কি হ'ল, সেই ল'ৰাটোৰ এণ্টিকাল হ'ল, মৃত্যু হৈ গ'ল। যিটো ল'ৰা ঘৰত ৰাখি থৈ গৈছিলে, সেই ল'ৰাটোৰ এণ্টিকাল হ'ল, মৰিছে। তেতিয়া আমাক কি কৰিব লাগিব, ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন ক'ব লাগিব। তেওঁ কি কৰিছে, তেখেতৰ এজনী ঘৈণীয়েক আছিল, সেই ঘৈণীয়েকজনী ঘৰতে আছিল। ঘৈণীয়েকজনীৰ নাম আছিল উম্মে সালেম ৰাদিয়াল্লাহু তাআলা আনহা। মনত ৰাখিব, উম্মে সালেম ৰাদিয়াল্লাহু তাআলা আনহা, সেই ঘৈণীয়েকজনীৰ নাম আছিলে। এতিয়া উম্মে সালেম ৰাদিয়াল্লাহু তাআলা আনহা কি কৰিছে, ল'ৰাজনৰ মৃত্যুৰ কথা গোপন ৰাখিছে। সেই স্বামীৰ ওচৰত কোৱা নাই। কিয়? স্বামী দুখ পাব, কান্দাকাটি কৰিব, গোটেই ৰাতি কান্দি থাকিব। সেইকাৰণে কি কৰিছে, স্বামীৰ ওচৰত সেই কথাখিনি কোৱা নাই। এতিয়া স্বামীয়ে সহবাস কৰিব, সেই স্ত্ৰীক কৈছে, ঘৈণীয়েকক কৈছে যে মই কি কৰিম, সহবাস কৰিম, তুমি কি কোৱা? তেতিয়া স্ত্ৰীয়ে, বিবিয়ে কি ঘৈণীয়েকে কি কৰি ৰাজি হৈছে, সন্তুষ্ট হৈ, সুবহানাল্লাহ, কি কৰিছে, ৰাজি হৈ গৈছে। তেতিয়া স্বামী স্ত্ৰী হযরত আবু তালহা আনসাৰী ৰাদিয়াল্লাহু তাআলা আনহু আৰু তেখেতৰ ঘৈণীয়েক কি আছিল, উম্মে সালেম ৰাদিয়াল্লাহু তাআলা আনহা, এই স্বামী স্ত্ৰী মিলিজুলি কি কৰিছে, সহবাস কৰিছে। সুবহানাল্লাহ, সহবাস কৰিছে। সহবাস কৰাৰ পিছত মানে উম্মে সালেম ৰাদিয়াল্লাহু তাআলা আনহা কৈছে, এই স্বামী, মই এটা কথা ক'ব বিচাৰিছোঁ, কিন্তু তাৰ আগত অলপখিনি কথা ৰৈ গৈছে। সেইখিনি হ'ল, মানে স্বামী স্ত্ৰী সহবাস কৰাৰ পিছত মানে গোসল কৰা, গা পা ফৰজ হৈ যায়। সুবহানাল্লাহ, মোৰ মাসকল মনত ৰাখিব, ভাইসকল মনত ৰাখিব, কি কৰিছে, সহবাস কৰাটো কি ফৰজ হৈ যায়। গতিকে গোসল কৰিছে, গা পা ধুইছে, উজু কৰিছে, নামাজ পঢ়িছে, পঢ়াৰ পিছত উম্মে সালেম ৰাদিয়াল্লাহু তাআলা
আনহা স্বামীকে কৈছে স্বামী মই এতিয়া কথা ক'ব বিচাৰিছোঁ সেইটো হ'ল যদি কোনো এজন মানুহে কিবা অলংকাৰ দিয়ে কিবা বস্তু দিয়ে আকৌ দান কৰিছে দান কৰাৰ পিছত আকৌ ঘূৰাই ল'ব বিচাৰিছে কি কৰিব লাগিব তেতিয়া স্বামীয়ে কৈছে আবু তালহা আনসাৰী কৈছে হে ঘনীয়েক মনত ৰাখিবা যদি কিবা একটা বস্তু মানুহে দিয়ে দান কৰে দান কৰাৰ পিছত ঘূৰাই লয় তেনেহ'লে তাক ঘূৰাই দিব লাগিব সুবহানাল্লাহ তেতিয়া ঘনীয়ে ক'লে হে স্বামী তুমি মনত ৰাখিবা ল'ৰাটোৰ মৃত্যু হৈছে ইন্না লিল্লাহি কাৰণ ল'ৰাটোৰ মৃত্যুৰ কথা আগতে কোৱা নাছিলে যদি কয় সেই স্বামী কান্দাকাটি কৰিব কিমান স্বামী ভক্ত মাসকল মনত ৰাখিব তেতিয়া কি কৰিছে সেই কথাখিনি সেই ৰসুলৰ ওচৰত কৈছে হে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আবু তালহা আনসাৰী কৈ আছে হে নবী মই কি কৰিছোঁ মোৰ এটা ল'ৰা আছিল মৃত্যু হৈ গৈছে এনেকৈ মই সহবাস কৰিছোঁ হা মানে কি মৃত্যু হৈ গৈছে তেতিয়া নবী ক'লে হে আবু তালহা আনসাৰী তুমি সহবাস কৰিছা হযরত আবু তালহা আনসাৰী ক'লে হে ইয়া ৰাসূলুল্লাহ আমি ৰাতি সহবাস কৰিছোঁ তেতিয়া আমাৰ নবী কি ক'লে হে হযরত আবু তালহা আনসাৰী রাদিয়াল্লাহু তাআলা আনহু তুমি মনত রাখিবা তুমি যে সহবাস করিছা স্বামী স্ত্রী তোমার ঘরে কলেও সহবাস করিছা মই নবী কইছো নবী কলে হে আবু তালহা আনসারী তুমি মনত রাখিবা তোমার একটা লড়া হব সেই লড়াটা কোরআনে হাফেজ হব আলহামদুলিল্লাহ আল্লাহু আকবার কোরআনের হাফেজ হব আলিম হব কারি সাহেব হব মুফতি সাহেব হব ইমান বুজুর্গ লড়া সন্তান জন্মগ্রহণ করিব তুমি যে সহবাস করিছা তোমার লড়া মৃত্যু হয়ে তুমি সবুর করিছা তুমি কান্দাকাটি করা নাই আর হে আবু তালহা আনসারী তোমার লড়া হব আমার বন্ধু সকল তার পিছনে কই দেখা যায় হযরত আবু তালহা আনসারীর ইমান লড়া ছেলে আল্লাহ দিছিল 9 জন লড়া জন্মগ্রহণ করেছে সুবহানাল্লাহ এই যে 9 জন লড়া জন্মগ্রহণ করেছিল প্রত্যেকটা লড়া আলেম হয়েছিল কোরআনে হাফেজ হয়েছিল সুবহানাল্লাহ মাওলানা পাস করেছিল আমার মা সকল মত রাখিবা স্বামীর সেবা করিব লাগিব স্বামীর ভরির তলত জান্নাত আছে যে স্বামীকে সন্তুষ্ট করা আল্লাহ সন্তুষ্ট হয়ে যায় খুশি হয়ে যায় আরে উম্মে সালিম রাদিয়াল্লাহু তাআলা কোয়া নাছিলে লড়র মৃত্যু হইছে তথাপি লড়র কথা কোয়া নাছিলে আমার মা সকল মত রাখিবেন তোমালোকে লড়র কথা আরে কি সবুর করিছিলেন ইন্নাল্লাহ মা'আস সাবিরিন আরে তেতিয়া কি করিলেন আল্লাহ তাবারক তাআলা নবী দোয়া করিলেন নবীর দোয়াত 9 জন লড়া জন্মগ্রহণ করিলেন বন্ধু সকল মা সকল মত রাখিবা কেতিয়াও মিছা কথা নকবা স্বামীৰ লগত কেতিয়াও মিছা কথা নকবা স্বামীৰ লগত যদি তুমি নফল নামাজ পঢ়িবা স্বামী আদেশ কৰাৰ লগে লগে তুমি নফল নামাজটো পৰিত্যাগ কৰিব লাগিব স্বামীক সেৱা কৰিবা স্বামীক সন্তুষ্ট কৰিবা তোমাৰ ব্যৱহাৰত যিটো ব্যৱহাৰ তুমি দেখুৱাবা তোমাৰ ব্যৱহাৰত স্বামী যিটো সন্তুষ্ট খুশি হৈ যায় আমাৰ আল্লাহ খুশি সন্তুষ্ট সুবহানাল্লাহ আৰু হাদিসত পোৱা যায় স্বামীৰ ভৰিৰ তলত জান্নাত আছে সুবহানাল্লাহ ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন